প্রথমতে আমার এনএফএলের টিমটো এবার নিউলি একদম নিউ যিমান 25টা প্লেয়াৰ আছে সবকটাই একদম নিউলি ৰিক্ৰুটমেণ্ট। তাৰপিছত আপোনাৰ কোচ যোনে আছে তেখেতে আমাৰ জিলেন ব্ৰহ্ম আৰু কেচি লাল, আৰু তেখেত দুইজন মোক এছিষ্ট কৰিব। আৰু মই আছোঁ চিফ কোচ ৰঞ্জন দেৱ বৰ্মা, কাম মেনেজাৰ কাম ছেক্ৰেটাৰী। আৰু আমাৰ ৰেলৱে এডমিনিষ্ট্ৰেশ্যনে এতিয়া মোক NF ৰেলৱেৰ যিটো ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামৰ মেনেজাৰৰ দায়িত্বটো মোৰ ওপৰত দিলে। তো চেষ্টা কৰি আছোঁ দায়িত্ববিলাক ভালকৈ কৰাৰ কাৰণে। আৰু ফুটবল টিমটোক আমাৰ বিশেষকৈ ফুটবল টিমটোক আমাৰ ছাৰে কৈছে যে এই বছৰ খুব ৰেজাল্ট লাগে, এটা ভাল ৰেজাল্ট লাগে। আমাৰ অল ইণ্ডিয়া ইণ্টাৰ ৰেলৱে ফুটবল চেম্পিয়নশ্বিপত আমি যোৱা বছৰ কোৱাৰ্টাৰ ফাইনেলত আমি হাৰিব লগা হৈছে ট্ৰাইবেগাৰত। আমি প্ৰথমতে 2 গ'লত লিড লৈ আছিলোঁ, লাষ্ট 15 মিনিটছত আমি 2-3ত আমি লুজ কৰিব লগা হ'ল মেচটো। যিয়ে নহওক এই বছৰ ছাৰে ক'লে যে আমাৰ GSR নবীন কুমাৰ সিং আৰু এছিষ্টেণ্ট স্পৰ্টছ অফিচাৰ ৰাজেশ বৰা ছাৰ, তেখেতে খুবেই আশাবাদী মোৰ ওপৰত যে এইবাৰ বছৰ টিমটো আমি খুব ভাল এটা ৰেজাল্ট আনি দিব পাৰিম। আৰু আমাৰ NFLৰ ফুটবল টিমটোক চিফ মানে আপোনাৰ পেট্ৰন হিচাপে বা আপোনাৰ কোঅৰ্ডিনেটৰ হিচাপে আমাৰ এক্স ফুটবল ছেক্ৰেটাৰী সুভাষ চৰকাৰ তেখেতকো ৰাখিছে। মই তাতে খুবেই সুখী হৈছোঁ। আৰু তেখেতৰ চোৱা চিন্তাত আমাৰ টিমটো এই বছৰ আৰু খুব ভালকৈ খেলিব। আমাৰ প্ৰেক্টিছটো এতিয়া অহা মাহৰ 2 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম। তো এতিয়া আমাৰ 2 তাৰিখৰ পৰা আমি মানে সিদ্ধান্ত লৈছোঁ যে 2 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম প্ৰেক্টিছটো। চব প্লেয়াৰবিলাক আমাৰ মৰ্ণিঙত আহিব, আমি 7টাৰ পৰা প্ৰেক্টিছ ষ্টাৰ্ট কৰিম। মোটামুটি আপোনাৰ 10টা, 10:30, 11টা যিমানলৈকে হয় আমি ট্ৰেইনিং যিটো আমাৰ ৰুটিন, যিটো আমাৰ ট্ৰেইনিঙৰ ছিষ্টেম যিটো আছে সেই ছিষ্টেমতে আমি টাইমটো আগে পিছে কৰি ল'ম। আৰু সেই প্ৰেক্টিছটো হ'ব আপোনাৰ পাণ্ডু ফুটবল ষ্টেডিয়ামত হ'ব। তাতে আমাৰ NFLৰ ফুটবল ষ্টেডিয়াম এটা খুব ধুনীয়া ফুটবল ষ্টেডিয়াম আছে, আপোনালোকে গ'লে গম পাব। তাতে খুব মেইনটেনেঞ্চ খুব ধুনীয়াকৈ, যোৱা বছৰলৈকে মই তাৰ ইনচাৰ্জ আছিলোঁ। আৰু সেইটো খুব নিজৰ হাতেৰে গঢ়া, মানে খুব ভালকৈ যত্ন কৰি ৰাখিছিলোঁ ফিল্ডটো, আৰু খুব ধুনীয়া ফিল্ডটো। তাতে আমি মৰ্ণিঙত আমাৰ NFLৰ ফুটবল টিমটোক প্ৰেক্টিছ কৰাম। আৰু ইভিনিঙত আমাৰ তাতে ফুটবল এটা একাডেমি আছে, তাতে 200-250 বাচ্চা তাতে প্ৰেক্টিছ কৰে। আৰু 8জনমান কোচেছ আছে তাতে। ময়ো মাজে মাজে কোচিঙত যাওঁ, যিহেতু আমি ইয়াতে NFLৰ যিটো মেইন ষ্টেডিয়াম NFRSS মেইন ষ্টেডিয়ামৰ ইনচাৰ্জৰ দায়িত্বটো দিছে, সেইকাৰণে মই ফুল টাইম তাতে দিব পৰা নাই। কিন্তু মাজে মাজে আমি তাতে গৈ কিনে আমি লুক আফটাৰ কৰোঁ, প্ৰেক্টিছো কৰাওঁ। আমাৰ প্ৰতিযোগিতা যিটো NFLৰ যিটো ছিনিয়ৰ টিমটো আছে সেইটোৰ কাৰণে চিফ কোচত মই থাকিম নিজে, আৰু মোক এছিষ্ট কৰিব জিলেন ব্ৰহ্ম আৰু কেচি লাল। যোৱাবাৰৰ টিমটো আমাৰ খুবেই ভাল আছিলে, কিন্তু ৰিক্ৰুটমেণ্টটো খুবেই ভাল হৈছিলে। কিন্তু কিছুমান আমাৰ বডি কণ্টেক্ট, ফুটবল এটা বডি কণ্টেক্ট গেম হয়, তো তাতে ইঞ্জুৰিজ হোৱাৰ বহুত মেক্সিমাম চান্সেছ থাকে, যাৰ কাৰণে আমাৰ 50% প্লেয়াৰে ইঞ্জুৰিৰ কাৰণে আমাৰ টুৰ্ণামেণ্টত মানে আমি ভাল প্ৰদৰ্শন কৰিব পৰা নাই। প্লাছ আমাৰ কোচেছবিলাক যিবিলাক কোচেছ আছিলে তেখেতৰ ভিতৰতো কিবা গণ্ডগোল চলি আছিলে, যাৰ কাৰণে তেখেতে মানে টিমটোক ভালকৈ প্ৰশিক্ষণ কৰিব পৰা নাই। আশা কৰিছোঁ এইবাৰ বছৰ ভালকৈ কৰিম বুলি। যোৱা বছৰ আমাৰ মেজৰ ট্ৰফি বুলি ক'লে আপোনাৰ যেনেকৈ অল ইণ্ডিয়া ইণ্টাৰ ৰেল হয়, তাতে আমাৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট আছিলে। আপোনাৰ GPLত আমি কোৱালিফাইং কৰিব পৰা নাই। আৰু আপোনাৰ বৰদলৈ ট্ৰফি আমি 2024ত আমি চেম্পিয়ন আছিলোঁ, প্লাছ GPLও আমি চেম্পিয়ন 2024ত আছিলোঁ। তোষেন বৰা এটা ট্ৰফি আছিলে, তাতেও আমি চেম্পিয়ন হৈছিলোঁ। মই 2026-27 বৰ্ষত মই চেষ্টা কৰি আছোঁ আমাৰ ডুৰাণ্ড কাপৰ কোৱালিফাইং ৰাউণ্ডত আমি আমাৰ টিমটোক প্ৰৱেশ কৰাৰ কাৰণে। প্লাছ আপোনাৰ উৰিষ্যাৰ কটকত এটা কলিংগ কাপ বুলি হয়, অল ইণ্ডিয়াত খুব ৰেংকিং টুৰ্ণামেণ্ট হয় সেইটো। আমি সেই কলিংগ কাপৰ লগতো আমি কথা বাৰ্তা চলাই আছোঁ আৰু কৰেছপণ্ডেঞ্চ কৰি আছোঁ। আৰু তেখেতলোকে ক'লে যে আমি আপোনালোকক জনাম,
বা যেতিয়া সময় হ'ব আমি আপোনালোকক ইনভিটেশ্যন এটা পঠাম আপোনালোকে তেতিয়া সেইভাৱে আমি আহিম আৰু অসমৰ ভিতৰত যিমানখিনি যেইবিলাক টুৰ্ণামেণ্ট আছে অল টুৰ্ণামেণ্ট ডাঙৰ টুৰ্ণামেণ্টবিলাক সৰু টুৰ্ণামেণ্টবিলাক আমাৰ ল'ৰাবিলাক খেলিলে কি হয় ইঞ্জুৰিৰ বেছি চান্স থাকে সেইকাৰণে আমি সৰু টুৰ্ণামেণ্টবিলাক নেখেলোঁ ডাঙৰ টুৰ্ণামেণ্ট যিবিলাক আছে সেইবিলাক আমি প্ৰত্যেকটা টুৰ্ণামেণ্টতে আমি যেনেকৈ আমাৰ ইণ্ডিপেণ্ডেন্স কাপ আছে ৱৰ্ল্ড ইণ্ডিয়া দুলীয়াজানত আমাৰ ৱৰ্ল্ড ইণ্ডিয়া এটা অৰ্গেনাইজ কৰে সেই টুৰ্ণামেণ্টতো আমি খেলিম এই নগাঁৱত আছে আপোনাৰ বোকাঘাটত আছে সেইবিলাক অসমত যিকেইটা টুৰ্ণামেণ্ট হয় আমি কোকৰাঝাৰতো এটা টুৰ্ণামেণ্ট হয় আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে অৰ্গেনাইজ কৰে টুৰ্ণামেণ্টটো সেই টুৰ্ণামেণ্টতো আমি ভাগ ল'ম কিছুমান চাওক সব প্লেয়াৰেতো আৰু ভাড়া নেখেলে কিছুমান প্লেয়াৰ ধৰক আপোনাৰ টুৰ্ণামেণ্টত খেলাৰ ধৰক বৰদলৈ ট্ৰফি এটা খেলিলোঁ তাতে আমাৰ বহুত দৰ্শক আহে বা কৰ্মকৰ্তা আহে তেখেতে চায় যে এই প্লেয়াৰটো এটা মাৰ্ক হৈ যায় যে প্লেয়াৰটো খুব ভাল সেই প্লেয়াৰটোক আমি আমাৰ টীমত অলপ খেলাবৰ কাৰণে তো সেইবিলাক কেতিয়াবা মানে আমাৰ যেতিয়া NFL-ৰ কোনো খেল নাথাকে সেই পিৰিয়ডত সিহঁতে সেইবিলাক খেলি আহে আৰু সেই যাৰ কাৰণে সিহঁতে ইঞ্জুৰিজবিলাক অলপ ফেচ কৰিব লগা আমাৰ ইয়াতে আছে এতিয়া শিৱৰাজ নাৰ্জাৰী আছে তাৰপিছত ছায়াৰাম বসুমতাৰী আছে তেখেতলোকে তেতিয়াও ইমান বছৰ ধৰি খেলি আছে আৰু ছায়াৰাম বসুমতাৰী আৰু শিৱৰাজ নাৰ্জাৰী তেখেতে আমাৰ কেলকাতাতো খেলি আহিছে অল ইণ্ডিয়াত যিটো আমাৰ ইণ্ডিয়ান ৰেলৱেজৰ টীম ইণ্ডিয়ান ৰেলৱে যিটো আমাৰ বাহিৰত খেলিবলৈ যায় তাতেও আপোনাৰ পাৰ্টিচিপেট কৰিছে টীমৰ হৈ ইণ্ডিয়ান ৰেলৱেজৰ টীমৰ হৈ ৰানাৰ্ছ আপ হৈছে আৰু সন্তোষ ট্ৰফিটো আমাৰ এইবাৰ যিটো ৰিক্ৰুটমেণ্ট হৈছে মেক্সিমাম প্লেয়াৰে সন্তোষ ট্ৰফি প্লেয়াৰ কেলকাতাৰ পৰা কওক মণিপুৰৰ পৰা কওক মিজোৰামৰ পৰা কওক আপোনাৰ হাৰিয়ানা চণ্ডীগড় যি মানে অল অভাৰ ইণ্ডিয়াৰ পৰা যিবিলাক ৰিক্ৰুটমেণ্ট হৈছে আমাৰ ইয়াতে ৰেলত নট অনলি ফৰ আছাম এইটো আমাৰ অল ইণ্ডিয়া ভিত্তিত আমাৰ ৰিক্ৰুটমেণ্টটো এডভাৰটাইজমেণ্টটো ওলায় সেই ভিত্তিত আপোনাৰ যোনে এপ্লাই কৰে সেই কৰাৰ পিছত আপোনাৰ আমাৰ ইয়াতে ফিজিকেল এণ্ড থিয়ৰী দুটাই আমাৰ কৰা হয় কৰাৰ পিছত যিটো মাৰ্কছ আহে সেই মাৰ্কছৰ ভিত্তিত আমাৰ ইয়াতে ৰেলত ৰিক্ৰুটমেণ্ট কৰা হয় ফ্ৰেছ ৰিক্ৰুটমেণ্ট এই বছৰ এইবাৰ সাতটা প্লেয়াৰ ৰিক্ৰুটমেণ্ট হৈছে আৰু 7টা প্লেয়াৰ আপোনাৰ ৰাইট বেক এটা ষ্টপাৰ এটা মিডফিল্ডত 2টা ষ্ট্ৰাইকিঙত 2টা আৰু এটা উইঙত হৈছে গোলকিপাৰ আমাৰ 2024 আমাৰ নিউলি ৰিক্ৰুট কৰা হৈছিলে 2টা গোলকিপাৰ লোৱা হৈছিলে বীৰখাং নাৰ্জাৰী আৰু এতিয়া আমাৰ বীৰখাং নাৰ্জাৰী অল ইণ্ডিয়ান ৰেলৱেজৰ হৈ ইণ্ডিয়ান ৰেলৱেজৰ হৈ ৱৰ্ল্ড ৰেল যিটো হ'ব বুলগেৰিয়াত সেইটো টুৰ্ণামেণ্টটো তাতে অনুষ্ঠান হ'ব তাতে পাৰ্টিচিপেট কৰিব আমাৰ ইয়াৰ পৰা NFL-ৰ পৰা 5জন প্লেয়াৰ আছিলে তাৰ ভিতৰত আমাৰ বীৰখাং নাৰ্জাৰী তাতে সিলেক্টেড হ'ল অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পছন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেজ গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034